भारत माता की नरेंद्र मोदी আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী টিহু সমষ্টিৰ ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আমাৰ জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকা ডাঙৰীয়া হিমানী মজুমদাৰ ডাঙৰীয়ানী গীতুমণি বৈশ্য ডাঙৰীয়ানী জয়ন্ত বুজৰ বৰুৱা পুলক শৰ্মা ভাস্কৰ শৰ্মা শেৱালী বৰ্মন ৰুবি দাস দিলীপ বৰ্মন গোবিন্দ কলিতা শৈলেন কলিতা সীমান্ত মেনা জিলায়ুক্ত নিবেদন দাস পাটোৱাৰী ডাঙৰীয়া কুন্তলমণি শৰ্মা বৰদলৈকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল আৰু সন্মানীয় সুধীবৃন্দ আজি আমাৰ টিহু সমষ্টিৰ আইমাতৃসকলৰ বাবে এটা আনন্দৰ দিন আৰু এটা প্ৰাপ্তিৰ দিন আজি আমাৰ টিহু সমষ্টিৰ মুঠ 33,431 গৰাকী হিতাধিকাৰীয়ে মহিলা উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ 10,000 টকাৰ চেক লাভ কৰিব ইয়াৰ 32,833 গৰাকী গাঁও অঞ্চলৰ আৰু 598 গৰাকী নগৰ অঞ্চলৰ আমি বহু দিনৰ পৰা অপেক্ষা কৰিছিলোঁ যে আমাৰ মহিলা উদ্যমিতা অভিযানৰ টকা বা চেক আমি কেতিয়া লাভ কৰিম টিহু সমষ্টিত আমি আগতে ঠিক কৰি থৈছিলোঁ যে আমি 19 নৱেম্বৰৰ দিনা আমি চামতালৈ আহিম আৰু ইয়াতে আইমাতৃসকলক আমাৰ উদ্যমিতা অভিযানৰ চেক আমি বিতৰণ কৰিম অসমৰ ইতিমধ্যে আমি 40টা সমষ্টিত মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিছোঁ আৰু 8 লাখ মহিলাই ইতিমধ্যে নিজৰ টকা বেংকৰ পৰা উইথড্ৰ কৰি বিভিন্ন কামত এই টকা ইতিমধ্যে ব্যৱহাৰ কৰা আৰম্ভ কৰিছে এই আঁচনিখন এখন খুব ভাল আঁচনি আৰু এই আঁচনিখনৰ পৰা মহিলাসকলে অহা 3টা বছৰত আৰু বিভিন্ন ধৰণে উপকৃত হ'ব কেইদিনমান আগতে আমি যেতিয়া বিহালী নলবাৰী ঢেকিয়াজুলি আদি সমষ্টিত এই আঁচনিখন আৰম্ভ কৰিছিলোঁ বিহাৰত চৰকাৰে টিভি আৰু ছ'চিয়েল মিডিয়াৰ জৰিয়তে এই আঁচনিখনৰ বিষয়ে জানিব পাৰিছিল আৰু তেওঁলোকে আমাৰ পৰা বুজিব খুজিছিলে যে আমি এই আঁচনিখনৰ জৰিয়তে কি লক্ষ্যৰে আমি আগবাঢ়িব খুজিছোঁ আমি তেওঁলোকক কৈছিলোঁ যে আমাৰ উদ্দেশ্য হ'ল মহিলাসকলক লাখপতি বাইদেউলৈকে ৰূপান্তৰ কৰা এই আঁচনিখনৰ বিষয়ে
তেওঁলোকে জানি বুজি ইমান অভিভূত হৈছিল যে তেওঁলোকে বিহাৰত গৈ এই আঁচনিখন ৰূপায়ণ কৰিলে আৰু আজি সমগ্ৰ দেশৰ টিভি বাতৰি কাকত অসমৰ নহয় দেশৰ এই আঁচনিখনৰ বিষয়ে আলোচনা হৈছে যোৱাকালি মোক আৰু দুজন মুখ্যমন্ত্ৰীয়ে ফোন কৰিছিলে যে এই আঁচনিখনৰ বিষয়ে বুজাব লাগে যাতে তেওঁলোকেও তেওঁলোকৰ ৰাজ্যত এই আঁচনিখন ৰূপায়ণ কৰিব পাৰে ইয়াৰ আগতে আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ আমাৰ পৰা অৰুণোদয় আঁচনি ছত্তীশগড় কৰ্ণাটক মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ এই ধৰণৰ ডাঙৰ ডাঙৰ ৰাজ্যবিলাকে আমাৰ পৰা শিকি অৰুণোদয় আঁচনি নিজৰ ৰাজ্যত ৰূপায়ণ কৰা আৰম্ভ কৰিছিল কেইদিনমানৰ পৰা আমি অসমত আৰম্ভ কৰা নিযুত মইনা আঁচনিখনৰ বিষয়েও ভাৰতৰ বিভিন্ন ৰাজ্যই আমাৰ পৰা জানিবৰ বাবে চেষ্টা কৰিছে অৰ্থাৎ মহিলা সবলীকৰণৰ ক্ষেত্ৰত মহিলাসকলক সমাজৰ সন্মুখলৈ লৈ অহাৰ ক্ষেত্ৰত আজি আমাৰ অসমত যোৱা 5 বছৰত আমি যিবোৰ আঁচনি ৰূপায়ণ কৰিছোঁ সি আজি ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা হৈছে আৰু সমগ্ৰ দেশে এই আঁচনিৰ ওপৰত চকু ৰাখিছে আপোনালোকে ভিডিঅ'টো দেখা পাইছিলে এই ভিডিঅ'ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে আমি দেশত 3 কোটি মহিলাক লাখপতি বাইদেউ বনাব বিচাৰো মোদী ডাঙৰীয়াই যেতিয়া 3 কোটি মহিলাক লাখপতি বনাব খুজিছে বেংকৰ পৰা সহায় কৰিছে বিভিন্ন আঁচনি দিছে আমি ভাবিছিলো যে অসমত আমি 30 লাখ অন্তত মহিলাক লাখপতি বাইদেউ বনাব পাৰো নেকি আমাৰ মহিলাসকলে কাম কৰিব বিচাৰে আমাৰ মহিলাসকলে ঘৰখন চলোৱাৰ লগতে ঘৰখনৰ অৰ্থনৈতিক উন্নতিটো সহায় আগবঢ়াব খোজে আৰু সেই কাৰণে আমাৰ অসমত আজি 4 লাখ আত্মসহায়ক গোট গঠন হৈছে 40 লাখ মহিলা আত্মসহায়ক গ্ৰুপৰ লগত জড়িত হৈ আছে সপ্তাহত মিটিং পাতিছে CLF বনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত